দেওবাৰে বিজেপি গুৱাহাটী সমষ্টিৰ মনোনীত প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। বিপৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাই ডিমৰীয়া সমষ্টিৰ ৩টা মণ্ডলৰ উদ্যোগত প্ৰায় 1000 যুৱক যুৱতী নাৰাংগীৰ পৰা পাথৰকুৱাৰী হৈ চন্দ্ৰপুৰলৈ বাইক ৰেলী উলিয়ায়। অহা 7 তাৰিখে ভোটযুদ্ধ আৰম্ভ হ'ব গুৱাহাটী সন্মানীয় গুৱাহাটী সমষ্টিৰ বাবে। গুৱাহাটী সমষ্টিৰ ছবিখন কেনেধৰণৰ দেখিবলৈ পাইছে বা কেনেধৰণৰ হ'ব? এখন মানে অতি ধুনীয়া আৰু শক্তিশালী ছবি আমি দেখা পাইছোঁ। আৰু মই ভাবোঁ যে গুৱাহাটী লোকসভা সমষ্টিত আমাৰ প্ৰাৰ্থী শ্ৰীযুতা বিজুলী কলিতা মেধি এবাৰ 7 লাখতকৈ অধিক ভোটৰ ব্যৱধানত বিজয়ী হোৱা এটা পৰিৱেশ নিৰ্মাণ হৈছে। আজি আমাৰ ডিমৰীয়া সমষ্টিত 3টা মণ্ডলৰ উদ্যোগত আজি আমাৰ বাইক ৰেলী, কাৰ ৰেলী আজি সমদল আজি হৈছে। এয়া বাগজোতিপুৰ মণ্ডল আৰু আমাৰ সোণাপুৰ মণ্ডল আৰু ডিমৰীয়া মণ্ডল 3টা মণ্ডলত আজি কমেও 1000 যুৱক যুৱতীয়ে এই বাইক ৰেলীত ভাগ ল'ব। আৰু কংগ্ৰেছে নিজৰ কৰ্মফল এতিয়া ভোগ কৰিব। আৰু যি ধৰণে তেওঁলোকে ৰাইজক বিশ্বাসঘাত কৰিলে, যি ধৰণে তেওঁলোকে পৰ্বত সমান আগতে দুৰ্নীতি কৰিলে, এই দুৰ্নীতি ফুটা সোনকালে তেওঁলোকৰ পৰা আঁতৰি নাযায়। গতিকে এই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে বিকশিত ভাৰত যাত্ৰাক নেতৃত্ব দিয়া বিশিষ্ট জনপ্ৰিয় নেতা মাননীয় প্ৰধানমন্ত্ৰীক পুনৰবাৰ প্ৰধানমন্ত্ৰী পাতিবৰ বাবে সকলো ৰাইজে গভীৰ আগ্ৰহেৰে ৰৈ আছে। প্ৰচাৰ সমদলত বিজেপি দলৰ হৈ অমিয় কুমাৰ ভূঞাই কংগ্ৰেছক সমালোচনা কৰি কয় যে এইবাৰ কংগ্ৰেছে নিজৰ কৰ্মৰ ফল ভোগ কৰিব। যি ধৰণে কংগ্ৰেছে ৰাইজক বিশ্বাসঘাতকতা কৰিছে, পৰ্বতৰ সমান দুৰ্নীতি কৰিছে, সেই পাপ তেওঁলোকৰ পৰা আঁতৰি নাযায়। সেইবাবে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে বিকশিত ভাৰতক পুনৰ নিকা কৰিবলৈ ৰাইজক পুনৰবাৰ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী বনোৱাৰ বাবে আহ্বান জনায়। এইবাৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে প্ৰায় 7 লাখতকৈ অধিক ভোট জয়লাভ কৰিব বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে। এইবাৰ এখন শক্তিশালী যুঁজ হ'ব। কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ সন্দেহযুক্ত বাংলাদেশীৰ অধ্যুষিত এলেকাত প্ৰচাৰ চলাইছে। সেইবোৰে নিৰ্বাচনত কোনো প্ৰভাৱ পেলাব নোৱাৰে। বিজেপি দলৰ লগত কোনো তুলনাই নাই। আৰু অসমৰ কাৰ্যদক্ষ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ বলিষ্ঠ কাৰ্যদক্ষতাৰ এবাৰ এটা ঐতিহাসিক বিজয় হ'ব। বিৰোধী শূন্য হোৱা এতিয়া পৰিৱেশ নিৰ্মাণ হৈছে। भारत माता की नरेंद्र मोदी जिंदाबाद, नरेंद्र मोदी जिंदाबाद, डॉक्टर हिमंत बिश्व शर्मा जिंदाबाद, डॉक्टर हिमंत बिश्व शर्मा जिंदाबाद, भवेश कलिता जिंदाबाद, बिजुली कलिता मेधि जिंदाबाद, बिजुली कलिता मेधि